গুড ইভিনিং এভৰিৱান। আজি আমি PL এপ্ৰপ্ৰিয়েশ্যনৰ এটা চাম লৈ ল'ম। তো ঠিক আছে, PL এপ্ৰপ্ৰিয়েশ্যনৰ এটা ইম্পৰ্টেণ্ট চাম লওঁ য'ত চব আইটেম থাকিব। ঠিক আছে, তো ফাৰ্ষ্ট কুৱেশ্যনটো পঢ়িলোঁ। কৈছে কি XYZ আৰ পাৰ্টনাৰশ্বিপ উইথ এ কেপিটেল অফ ₹1,20,000 1,08,000। তো এক্সে লগাইছে ইমান, ৱাই ইমান লগাইছে, জেডে ইমান টকা লগাইছে। কিন্তু চাবাচোন জেডৰ কি আছে, জেডৰ ডেবিট বেলেঞ্চ আছে। ডেবিট বেলেঞ্চৰ মিনিং কি জানানে? ডেবিট বেলেঞ্চৰ মিনিং হ'ল নেগেটিভ হৈ আছে। তো এই দুটাটো আমি ক্ৰেডিট ফালে ৰেকৰ্ড কৰি দিম, বাট এইটো কিন্তু ডেবিট ছাইডত ৰেকৰ্ড কৰিব লাগিব যেতিয়া পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট বনাম। ৰেচপেক্টলি অন 1 এপ্ৰিল 2022 দেয়াৰ পাৰ্টনাৰশ্বিপ ডিড প্ৰভাইডছ দ্য ফলোয়িং ইনফৰ্মেশ্যনছ। ঠিক আছে, পাৰ্টনাৰশ্বিপ ডিডত কি আছে চাই লওঁ। কৈছে 7.5% নেট প্ৰফিটৰ ওপৰত ক'ত ট্ৰান্সফাৰ কৰিব লাগিব? জেনেৰেল ৰিজাৰ্ভত। তো জেনেৰেল ৰিজাৰ্ভত ট্ৰান্সফাৰ কৰি দিম যিমান প্ৰফিট হয় দেই। পাৰ্টনাৰ্ছ আর টু বি অনলি এলাউড ইন্টারেস্ট অন ক্যাপিটাল পাব 5% পাব, আর টু বি চার্জ ইন্টারেস্ট অন ড্রয়িংস কিমান আছে 6% আছে। তো এই দুটা এমাউণ্ট পালোঁ আমি। জেড ইজ এণ্টাইটেল টু চেলাৰী 7,000, গোটেই একেলগে জেডে চেলাৰী পাই যাব 7,000 পাব হা, টোটেল মিলাই কিনে গোটেই বছৰটোত। তাহত কৈছে এক্স ইজ এণ্টাইটেল পাব লাগে কি ৰেমুনাৰেশ্যন পাব লাগে 10% অফ দ্য নেট প্ৰফিট বিফ'ৰ মেকিং এনি এপ্ৰপ্ৰিয়েশ্যন। কৈছে বিফ'ৰ কৈছে তো একো প্ৰব্লেম নাই, ডাইৰেক্ট নেট প্ৰফিটৰ ওপৰত আমি 10% লগাই দিম, হয় নাই? ৱাই ইজ এণ্টাইটেল টু কমিশ্যন, ৱাই কিন্তু কমিশ্যন পাব 8% পাব, নেট প্ৰফিটো পাব বিফ'ৰ চাৰ্জিং ইণ্টাৰেষ্ট অন কেপিটেল। কৈছে বিফ'ৰ কৈছে চাৰ্জিং ইণ্টাৰেষ্ট অন কেপিটেল, বাট এই লগাই দিছে নে আফটাৰ মেকিং অল এপ্ৰপ্ৰিয়েশ্যন। ইণ্টাৰেষ্ট অন ড্ৰয়িংছ একো কৰিব নোৱাৰা, কিন্তু বাকী চব দিব লাগিব। তো মানে এইটোত অলপ কমপ্লিকেশ্যন আছে, এইটো ইম্পৰ্টেণ্ট এটা হয় হা। ডিউৰিং দ্য ইয়াৰ এক্স উইথড্ৰ 1,000 বিগিনিং অফ এভৰি মান্থ। কৈছে এভৰি মান্থৰ বিগিনিঙত 1,000কৈ ড্ৰয়িং কৰে। তো বিগিনিং থাকিলে তোমালোকে কিমান মান্থৰ কাৰণে ল'বা, হয় নাই? বিগিনিং থাকিলে আমি কৰিছিলোঁ এইটো 6.5, হয়নে? তাৰপিছত ৱাই ইজ ডিউৰিং দ্য মান্থ থাকিলে 6 মান্থ কৰিব লাগিব, 6 মান্থ ল'ব লাগিব। জেড ইজ 1,000 এট দ্য এণ্ড অফ দ্য মান্থ হ'লে 5.5 মান্থৰ কাৰণে তুমি কেলকুলেশ্যন কৰিব লাগিব। তাৰপিছত দিছে অন 1 অক্টোবৰ 2022 জেড গেৰাণ্টেড এ লোন 6 লাখ। ঠিক আছে, জেডে এটা লোন দিছে, কিমানত দিছে? 6 লাখ দিছে। আৰু লোন যদি দিছে তাৰ ওপৰত কি কৰিব লাগিব? আমি সদায় ইণ্টাৰেষ্ট পে' কৰিব লাগিব। মেনশ্যন একো নাথাকিলে সদায় মনত ৰাখিবা 6% দি দিবা। মেনেজাৰ ইজ এণ্টাইটেল টু চেলাৰী। কৈছে মেনেজাৰক চেলাৰীও দিব লাগিব পাৰ মান্থ 1,000। ঠিক আছে, ইয়াতে চাবা এই মেনেজাৰ যোনটো চেলাৰী আছে না, এইটো PL এপ্ৰপ্ৰিয়েশ্যনৰ কিন্তু আইটেমেই নহয়। তো আইটেম যদি নহয় আমি কি কৰিম? প্ৰফিটৰ পৰা মাইনাছ কৰি দিম। এক্সট্ৰাকৈ PL একাউণ্ট বনাই কিনেও কৰিব পাৰি, আৰু ডাইৰেক্ট ব্ৰেকেটত মাইনাছ কৰি দিলেও হ'ব। তো আমি মাইনাছ কৰি দিম। তো এতিয়ালৈকে আমি দুটা আইটেম সেনেকুৱা পালোঁ। এটা পালোঁ এইটো লোন, এইটো পাৰ্টনাৰ যে এই জেডে যে লোন দিছিলে এইটো পালোঁ, আৰু মেনেজাৰ চেলাৰী এইটো এটা মাইনাছ কৰিব লগা আইটেম পাই গ'লোঁ হা। এণ্ড কমিশ্যনো পাব বোলে 10% অফ দ্য নেট প্ৰফিটৰ কমিশ্যনো পাব। কোনে পাব? মেনেজাৰে পাব। এই তিনিটা আইটেম আমি পাই গৈছোঁ যোনটো PL এপ্ৰপ্ৰিয়েশ্যনৰ আইটেম নহয়, সেইটো PL একাউণ্টৰ আইটেম হয়। তাৰপিছত দিছে দ্য নেট প্ৰফিট অফ দ্য ফাৰ্ম প্ৰভাইডিং অফ দ্য এনি এবভ এডজাষ্টমেণ্ট ইজ 1,62,000। এইটো আমাৰ বিজনেছৰ নেট প্ৰফিট। তো আমি PL এপ্ৰপ্ৰিয়েশ্যন যেতিয়া বনাম আমি ষ্টাৰ্ট কৰিম 1,62,000ত। বাট ইয়াৰ ভিতৰৰ ফালে আমি প্ৰথমতে ৱৰ্কিং কৰি ল'ম। মই কৈছোঁৱে তোমাক তিনিটা আইটেম, কুৱেশ্যনটো তিনিটা আইটেম এক্সট্ৰা দিয়া আছে। এটা হ'ল তোমাৰ এইটো এই জেডছ লোনৰ ওপৰত ইণ্টাৰেষ্ট, এইটো এটা আইটেম। আৰু ছেকেণ্ড আইটেমটো হ'ল এইটো মেনেজাৰ তোমাৰ চেলাৰী এটা আছে, আৰু থাৰ্ডটো আছে তোমাৰ এইটো মেনেজাৰ কমিশ্যন। এই তিনিটা বস্তু কিন্তু মনত ৰাখিবা, এইটো প্ৰফিট এণ্ড লছ একাউণ্টত আহে। আমি আৰু এক্সট্ৰাকৈ প্ৰফিট এণ্ড লছ একাউণ্ট নবনাওঁ। আমি কি কৰিম? 1,62,000 যোনটো এইটো নেট প্ৰফিট হৈছে তাৰে পৰা আমি তিনিটা আইটেম মানে ইনাৰ ফালে দেখাই দিম মাইনাছ কৰি কিনে, হৈ গ'ল। বাকীটো মই চবৰ কুৱেশ্যনটো বুজাই দিছোঁ। তো এতিয়া চাওঁ চলিউশ্যনটো। চোৱা, ফাৰ্ষ্ট আইটেম সদায় মনত ৰাখিবা নেট প্ৰফিট আহিব, এইটো বাই প্ৰফিট এণ্ড লছ একাউণ্ট নেট প্ৰফিট বিফ'ৰ এডজাষ্টমেণ্ট। তো এডজাষ্টমেণ্ট কৰাৰ আগত আমি কিমান প্ৰফিট দিছিলে? 1,62,000 পালোঁ। তাৰ পৰা মই কি মাইনাছ কৰিব দিছোঁ? প্ৰথমতে ইণ্টাৰেষ্ট অন জেডছ লোনটো মাইনাছ কৰি দিওঁ। জেডে কিমান টকা লোন দিছিলে? 6 লাখ টকা। বুজাইছোঁৱে মই, কুৱেশ্যনত মেনশ্যন নাথাকিলে সদায় 6% এপ্লাই কৰিব লাগে। তো যিহেতু একো পাৰ্চেণ্টেজ নাই 6% এপ্লাই কৰিলোঁ। কিমান মান্থৰ কাৰণে? 6 মান্থ। কিয়? সি অক্টোবৰত দিছিলে নাই? ডেট দিয়াই আছে, চোৱা ডেট দিয়া আছে, এইটো ডেটটো অক্টোবৰ। তো অক্টোবৰৰ পৰা তুমি মাৰ্চলৈকে কেলকুলেট কৰি চোৱা, হয় নাই? কিমান হ'ব? অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ। তো কিমান হৈ গ'ল? 6 মাহ হোৱা নাই জানো? তো 6 মাহৰ ইণ্টাৰেষ্ট তুমি কেলকুলেট কৰি দিয়া। 6 মাহৰ কৰোঁতে আমি পাইছোঁ 18,000, এইটো মাইনাছ হৈ যাব।
তাহলে এইবাৰ মেনেজাৰ চেলাৰী আমি পাইছিলোঁ 1000কে আছিলে 1000কে 12 মাহৰ কিমান হয় 12000 হয় এইটোও ক্লিয়াৰ হৈ গৈছে তাৰপিছত আছে মেনেজাৰ কমিশ্যন এটা আছিলে কমিশ্যনটো কিমান পাৰ্চেণ্ট আছিল জানে 10% আছিলে কিন্তু আফটাৰ বুলি দিছে তো আমি এটা কাম কৰিম যেহেতু আফটাৰ বুলি দিছে তো 1,62,000 আমাৰ নেট প্ৰফিট আছিলে ইয়াৰ পৰা ডাইৰেক্ট এপ্লাই কৰিব নোৱাৰোঁ ইয়াৰ পৰা যে ইণ্টাৰেষ্ট অন জেডছ লোন আৰু চেলাৰী এই দুটা আইটেম মাইনাছ কৰি দিয়া কৰি যিটো পাবা তাৰ ওপৰত লগাবা 10% 10% ডাইৰেক্ট কৰিলে নহ'ব 10/110 কৰিব লাগিব কিয় এইটো ফৰ্মুলা ৰেট ডিভাইড বাই 100 প্লাছ ৰেট হয় তো এইটো কেতিয়া এপ্লিকেবল হ'ব যেতিয়া আফটাৰ লিখা থাকে তো এইটো আফটাৰ লিখা আছিলে হয় নাই কমিশ্যন ওলাইছে আফটাৰ কমিশ্যন লিখা আছিলে তো সেইকাৰণে আমি 10/110 কৰি 12,000 এটা পালোঁ তো 1,62,000 পৰা এই তিনিটা আইটেম মাইনাছ কৰিলোঁ আমাৰ বিজনেছৰ নেট প্ৰফিট হৈছে কিমান 1,20,000 হে হৈছে তো 1,20,000 পাই গ'লোঁ এতিয়া ইয়াৰ পৰা ফাৰ্ষ্ট আমি জেনেৰেল ৰিজাৰ্ভত এটা এমাউণ্ট ট্ৰান্সফাৰ কৰিম কুৱেশ্যনত দিয়া আছিলে 7.5% নেট প্ৰফিটৰ ওপৰত তো বহুত ষ্টুডেণ্টে এই প্ৰথম এমাউণ্টৰ ওপৰত লগাই দিয়ে তো ভুল হৈ যাব তোমাক নেট প্ৰফিট ল'ব দিছে মানে বাকী এটা মাইনাছ কৰাৰ পিছত যিটো হ'ব 9,000 পালোঁ আই অ' চি কেলকুলেট কৰি দিম আই অ' চি পাৰ্চেণ্টেজ দিয়াই আছিলে তো যোনে যিমান লগাইছে তাৰ ওপৰত আমি কৰি দিলে হ'ল কোনে কিমান লগাইছে চাওঁ এইটো মই কৈছিলোঁ ই লগাইছে 1,20,000 ই লগাইছে 1,00,000 টকা ৰেট অফ আই অ' চিৰ ৰেট দিয়া আছে আই অ' চি ৰেট এইটো ইণ্টাৰেষ্ট অন কেপিটেল আছে তোমাৰ 5% হয় নাই 5% কৰি দিলে হ'ল ইফালে 5/12 60 6,000 হ'ব হয় নাই আৰু ইফালে 5 5,000 হ'ব তো আমি দুটা এমাউণ্ট পাই গ'লোঁ হয়নে আৰু ইয়াৰতো ডেবিট বেলেঞ্চ তাক দিবা জানো জেডক দিব নোৱাৰা জেডৰ নেগেটিভ বেলেঞ্চ সি আৰু ইণ্টাৰেষ্ট অন কেপিটেল ক'ৰ পৰা পাব সি কোনো ইণ্টাৰেষ্ট অন কেপিটেল পাব লগা নাই তো আমি দুজনৰ পাই গ'লোঁ তো এইটো চোৱা 6,000 আৰু 5,000 টোটেল মিলি 11,000 জেডৰ চেলাৰী ডাইৰেক্ট মেনশ্যন আছিলে 7,000 দি দিলোঁ এক্সে কমিশ্যন পাব 10% পাব প্ৰফিটৰ ওপৰত তো 10% কৰি দিয়া প্ৰফিটটোৰ ওপৰত ডাইৰেক্ট 1,20,000 হৈ গ'ল ৱাইও কমিশ্যন পাব কিন্তু ৱাই কমিশ্যনটো ডাইৰেক্ট কৈ দিছে কুৱেশ্যনত হা ৱাই কমিশ্যনটো যে পাব তুমি বিফ'ৰ আই অ' ডি বুলি কৈছে বিফ'ৰ আই অ' ডি তো আই অ' ডি কিয় কৰিব নালাগে কিন্তু বাকী আফটাৰ অল এডজাষ্টমেণ্ট বুলি কৈছে তো আফটাৰ বুলি দিয়া মানে বাকী চব মাইনাছ কৰিব লাগিব তো এটা এটাকৈ মাইনাছ কৰা 1,20,000 পৰা এইটো 9,000 এইটো মাইনাছ কৰিব লাগিব তাৰপিছত তোমাৰ 11,000 মাইনাছ কৰিব লাগিব 7,000 মাইনাছ কৰিব লাগিব কৰি তাৰপিছত তোমাৰ ইয়াৰ নতুনকৈ ইয়াৰ পালোঁ এক্সৰ কিমান পালোঁ 12,000 পালোঁ এই চাৰিটা আইটেম মাইনাছ কৰিবা কৰি যিমান পাইছা তাৰ ওপৰত তুমি 8% লগাব লাগিব তাকো কি কোৱাচোন 8/108 কিয় আফটাৰ কৈছে না আফটাৰ ক'লে মই কি বুলি কৈছিলোঁ ৰেট ডিভাইড বাই 100 প্লাছ ৰেট তো 8/108 কৰি আমি পালোঁ 6,000 তো ৱাইৰ কমিশ্যনো আমি পাই গ'লোঁ গোটেইখিনি আমাৰ কমপ্লিট হৈ গ'ল তো আমি এতিয়া কি কৰি দিম বেলেঞ্চ কৰি দিম হয়নে তো ইফালে হ'ল 1,21,080 ইয়াৰে পৰা মাইনাছ কৰি দিলোঁ আমাৰ 70 এই গোটেইখিনি মাইনাছ কৰি দিলোঁ কৰি যিমান পালোঁ 76,080 ৰুপিজ তো ৰেচিঅ' একো মেনশ্যন কৰা নাই তো অভিয়াছলি আমি ইকুৱেল ৰেচিঅ'ত ভগাই দিম তো তিনিটাকে ইকুৱেল ৰেচিঅ'ত যদি ভগাই দিওঁ 25,360 25,360 আহি যাব তো অলৰেডি গোটেইখিনিতো ক্লিয়াৰ হৈ গৈছে অলৰেডি আই অ' ডিৰ কথা মই অলৰেডি কৈছোঁৱে কেনেকৈ ওলাবা আই অ' ডিত যাৰ যাৰ ডাউট আছে মই আই অ' ডিটো কৈ দি আছোঁ এইটো ইণ্টাৰেষ্ট অন ড্ৰয়িংছটো কেনেকৈ ওলাইছে আই অ' ডি চোৱা এই এক্সে বোলে 1,000কে ড্ৰ কৰিছে 1,000কে যদি ড্ৰ কৰে 12 মাহত কিমান ড্ৰ কৰিছে 12,000 ড্ৰ কৰিছে আৰু তোমাক মই অলৰেডি কৈছিলোঁ অপেনিং অফ দ্য মান্থ থাকিলে 6.5 এপ্লাই হ'ব পাৰ্চেণ্টেজ কিমান আছিলে 6% 390 পাই গ'লা নেক্সটটো আছিলে ৱাইও 1,000কে ড্ৰ কৰিছে 12,000 হ'ল বাট সি ডিউৰিং দ্য ইয়াৰ বুলি লিখা আছিলে ডিউৰিং দ্য ইয়াৰ হ'লে 6 মাহ ল'ব লাগে 6 মান্থ 6% কৰোঁতে 360 পালোঁ লাষ্টত জেডে ড্ৰয়িং কৰিছে এণ্ড অফ দ্য ক'লে 5.5 ল'ব লাগিলে 12,000 ড্ৰ কৰিছে 6% কৰি দিলোঁ 330 তো এনেকৈ কৰি আমি আই অ' ডিটো কেলকুলেট কৰি দিছোঁ আই অ' ডি টোটেল তিনিজনৰ প্লাছ কৰি 1080 তো গোটেই এইখিনি কুৱেশ্যন চবৰে ক্লিয়াৰ হৈ গৈছে চাগে হয়নে তো এইখিনি আমাৰ ক্লিয়াৰ হৈ গ'ল আমি বাকী ঠিক আছে আমি গেৰাণ্টিৰ চামটো নেক্সট ভিডিঅ'টোত হেৰি কৰি দিম আজিতো অকল PL এপ্ৰ'প্ৰিয়েশ্যনৰ ইম্পৰ্টেণ্ট চাম এটা কৰি দিলোঁ ইয়াতে চোৱা চব ইনক্লুড হৈ আছে বহুত বঢ়িয়া কুৱেশ্যন হয় এইটো ভালকৈ প্ৰেক্টিছ কৰিলে তোমালোকৰ PL এপ্ৰ'প্ৰিয়েশ্যন মোটামুটি পূৰা ক্লিয়াৰ হৈ যাব লাগে তো থেংক ইউ আজিৰ ভিডিঅ'টো ইয়াতে খতম কৰোঁ